প্ৰতিটো বস্তু প্ৰত্যেকেই বনাব জানে, কিন্তু সকলোৰে পদ্ধতিবোৰ অলপ বেলেগ বেলেগ। নমস্কাৰ সকলোলৈকে, মই অংকিতাই নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ স্বাগতম জনালোঁ। মই আজি লৈ আহিছোঁ আমলখি আচাৰ। মইনো কেনেকৈ বনালোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মোৰ দুবৈয়াম আচাৰ মই বনালোঁ। কালাৰটো দেখিছেনে কিমান ধুনীয়া। ঘৰৰ পৰা মায়ে আমলখি কেইটামান দি পঠিয়াইছিলে, তাকে মই নিমখত দি বৈয়ামত 5-6 দিন ৰাখিলোঁ। এনেকৈ আমলখি তাকৰ, সেইবাবে 5-6 দিনৰ পিছত এয়া দেখিছেনে আমলখিটো অলপ বইল কৰা নিচিনা হৈ গ'ল। তাৰপিছত মই ৰ'দত দিলোঁ। ৰ'দত দিলেও কি হ'ল, 2 দিন ৰ'দত দিয়াৰ পাছতে মানুহজনে সৰহকৈ আমলখি লৈ আহিলে। সেইবাবে মই কি কৰিলোঁ, এইখিনি আমলখি আকৌ মই 5-6 দিন নিমখত দি ৰ'দোৱালে মোৰ প্ৰথম আমলখিখিনি আচাৰ বনাব সময় হৈ যাব। সেইবাবে একেলগে বনাম বুলিয়ে একেলগে মই এইখিনি অলপ উতলা পানী, বকবককৈ উতলি থকা পানী মই দি ল'লোঁ। তাতে মই অলপ নিমখ দিলোঁ। নিমখ মই বেছিকৈয়ে দিছোঁ, যিহেতু মই আচাৰ বনাওঁতে নিমখ ব্যৱহাৰ নকৰোঁ। মই এতিয়া সৰহকৈ নিমখ দি দিছোঁ। এয়া মই 1 ঘণ্টা 1.5 ঘণ্টা সময় ঢাকোন এটা মাৰি ৰাখি থ'লোঁ। এই ঢাকোনটো দিয়াৰ পিছত মই 1.5 ঘণ্টামানৰ পিছত মই আমলখিখিনি চালোঁ যে এয়া অলপ বইল কৰা টাইপৰে হৈ গৈছে। তাৰপিছতে এইখিনি মই ৰ'দলৈ উলিয়াই দিলোঁ। কিন্তু আমলখি মোৰ শুকাই আচাৰ বনাব হওঁতেই সেইদিনাখনেই এটা মৰা খবৰ আহিলে। আমাৰ পৰিয়ালৰ মানুহ এজন ঢুকালে। সেইবাবে মই আচাৰখিনি বনাব নোৱাৰিলোঁ আৰু মই এনেকৈয়ে বৈয়ামত ভৰাই ফ্ৰিজত ৰাখি দিলোঁ। আমলখি শুকুৱাওঁতে মই ভোট জলকীয়া কেইটামানো লগতে শুকুৱাই ৰাখিছিলোঁ, সেয়াও লগতে ভৰাই থ'লোঁ বৈয়ামত। কিন্তু আমলখিখিনি মই বেয়া হ'ব বুলি ভাবিছিলোঁ, বেয়া নহ'লে। 10-12 দিন মই ফ্ৰিজত এনেকৈয়ে ৰাখিলোঁ, তথাপিও আমলখিখিনি বেয়া নহ'লে। এয়া মই এদিন উলিয়াই দিলোঁ ৰ'দলৈ। জলকীয়াখিনি এক্সট্ৰা কৰি লৈছোঁ। আমলখিখিনি মই এদিন ৰ'দত দিম আৰু ফ্ৰিজৰ পৰা উলিয়াই, তাৰপিছতে মই বনাম। এয়া ধুনীয়াই হৈ আছে আমলখিখিনি। মই ভাবিছিলোঁ আমলখিখিনি বেয়াও হৈ যাব পাৰে, বেয়া হ'লে পেলাই দিম, যদি ভাল হৈ থাকে বনাম আৰু। তেনেকৈ বুলি ফ্ৰিজত ৰাখি থৈছিলোঁ। যিহেতু মুকলিত থোৱা হ'লে হয়তো আমলখিখিনি বেয়া হৈ গ'ল হয়, সেইবাবে মই ফ্ৰিজত ৰাখি দিলোঁ। কিন্তু বেয়া নহ'লে ধুনীয়াই হৈ আছে। তাৰ পাছতে মই আচাৰ বনালোঁ। এয়া আহকচোন চাওঁ কেনেকৈনো বনালোঁ। ইয়াত লৈছোঁ মই জিৰা গুটি, বগা সৰিয়হ, ক'লা সৰিয়হ মিক্স আৰু 5 ফোৰণ, আৰু এয়া ঘৰৰে ধনিয়া গুটি। মই যিকোনো বস্তুত দিবলৈ এনেকৈ আচাৰতে হওক বা মাংসতে হওক এনেকৈ মছলা বনাই লওঁ। এই মছলাখিনি মই একেলগে মিক্স কৰি এখন কেৰাহীত মই অলপ গৰম কৰি ল'ম। একেবাৰে ৰঙচুৱাকৈ নহয়, অলপ মচমচীয়া হওঁতে মই এইখিনি কাঢ়ি ল'ম। এই মছলাটো যিকোনো বস্তুতে দি খাব পাৰি, অপকাৰ নকৰে। মই পেকেটৰ মছলা বেছি ব্যৱহাৰ নকৰোঁ। এয়া মোৰ ভাজি হৈ গ'ল। এইখিনি ভাজি মই কাঢ়ি ল'ম। তাৰপিছতে মই সেইখন কেৰাহীতে মই অলপ মিঠাতেল দিম। মিঠাতেল সৰহকৈয়ে দিছোঁ, যিহেতু আমলখি সৰহ হয়, সেইবাবে মই সৰহকৈ দিছোঁ। এয়া আমাৰ ঘৰৰ খাটি সৰিয়হৰ তেল হয়, ঘৰৰে সৰিয়হ ঘৰতে পিছা। ঘৰৰে সৰিয়হৰ তেলে আচাৰ বনালে খাবলৈ বিৰাটেই ভাল হয়। এইখিনি মই তেলখিনি গৰম হয় মানে মই মছলাখিনি অলপ মিহি কৰি ল'ম। মই মিক্সাৰতে দিছোঁ, কিন্তু মই এবাৰহে দিছোঁ, সেইবাবে বহুত পিঠাগুড়িৰ নিচিনা মিহি নাই কৰা। অলপ গুটি গুটি হৈ থকাকৈ ৰাখিছোঁ, খাই ভাল লাগে তেনেকৈ ৰাখিলে। এয়া মই মছলাখিনি অলপ মিহি কৰি লৈ তাতে মই লৈছোঁ ৰেড চিলি আৰু জলকীয়া কেইটা মই কাটি লৈছোঁ, আৰু এয়া হালধি। ভিডিঅ'ত দেখুৱাবলৈ সুবিধা হোৱাৰ বাবে মই এনেকৈয়ে একেলগে দেখুৱাইছোঁ আপোনালোকক। এইখিনি মই উতলি থকা তেলখিনিতে দি দিম। ইয়াতে দি লৈ মই অলপ সময় লৰাই দিম। এয়া হালধি মছলা গুড়িখিনি মিক্স হ'ব লাগিব তেলত। এয়া মই জুইতে বনাইছোঁ, জুইত বনাই বেছি ভাল লাগে এনেকুৱা বস্তুবিলাক। আৰু ইয়াতে মই আমলখিখিনি দি দিলোঁ। মই এতিয়া নিমখ ব্যৱহাৰ কৰা নাই, যিহেতু নিমখ মই আগতেই ভিডিঅ'ত কৈছোঁৱেই যে আগতে মই নিমখ সৰহকৈ দি থৈছোঁ, সেইবাবে মই এতিয়া নিমখ ব্যৱহাৰ নকৰোঁ। এয়া মই আৰু বেছি সময় নাৰাখোঁ, অলপ সময় লৰাই এনেকৈ তেল মছলা সকলোবোৰ মিক্স হোৱালৈ অলপ সময় লৰাম। তাৰপিছতে মোৰ আচাৰ হৈ যাব ৰেডি। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। এনেকৈ কোনে কোনে বনাই জনাবচোন। এই আচাৰবিধ কিন্তু বহুত দিনলৈ ভাল হৈ থাকে আৰু বনোৱাই দিনাই খাব পাৰি। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। কিমান ধুনীয়া কালাৰ হৈছে দেখিছেনে? এয়া মোৰ হৈ গ'ল আমলখি আচাৰ ৰেডি। এয়া দুবৈয়াম হ'ল মোৰ। বিৰাট ধুনীয়া লাগে এনেকৈ বনালে। ভিডিঅ'টো ইমানেই, আজিলৈ আহিছোঁ। আকৌ লগ পাম। আজিলৈ বাই বাই।